Good evening, viewers. Welcome to News Now. In the studio, I am Arsul Hajarika. Let's see today's news. A memorial meeting for martyred Kamala Miri was held in Jorhat. The Jorhat District Freedom Fighters Conference organized a memorial meeting for martyred Kamala Miri on 23rd April at the Freedom Fighters Building in Jorhat. A musical drama based on Kamala Miri's life was showcased for the first time, directed by Mahnora Chaudhary from Jorhat's Kala Niketan. The event aimed to inspire the younger generation with Kamala Miri's idols. The musical presentation was a part of Kamala Miri's Memorial Day celebrations. আজি যোৰহাট জিলা মুক্তিযুঁজাৰ সন্মিলনৰ উদ্যোগত যোৰহাটত পোন প্ৰথমবাৰৰ বাবে অমৰ শ্বহীদ কমলা মিৰিৰ স্মৃতিত এখনি অনুষ্ঠান সম্পন্ন হয়। যোৰহাট জেবি কলেজৰ অধ্যাপক ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়াই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। তেখেতে কমলা মিৰিৰ আদৰ্শ আৰু জীৱনৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে আজিৰ এই দিনটোত যোৰহাটৰ অন্যতম এক নৃত্যৰ অনুষ্ঠান যোৰহাটৰ কলা নিকেতনৰ মহুৱা চৌধুৰীৰ পৰিচালনাৰে এখনি ৰূপকধৰ্মী আলেখ্য অনুষ্ঠিত হয়। ইয়াৰ মাজেদি বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক বা ভৱিষ্যত প্ৰজন্মক কেনেকৈ কমলা মিৰিৰ আদৰ্শ অনুপ্ৰাণিত কৰিব পাৰি তাৰেই প্ৰতিফলন ঘটোৱা হৈছে। কমলা মিৰিৰ জীৱনৰ যিখিনি স্বাধীনতা সংগ্ৰামত বিশেষকৈ জড়িত আছিলে সেই কথাখিনি দেখুওৱা হৈছে। তেওঁক কেনেকৈ গ্ৰেপ্তাৰবৰণ কৰা হ'ল, তেওঁ কেনেকৈ যোৰহাট কাৰাগাৰত আছিলে আৰু তেওঁৰ যিটো দেহৰ অৱস্থা শোচনীয় হৈছিলে আৰু এই সাহসী যিটো কমলা মিৰি, এই কমলা মিৰিয়ে কৈছিলে যে মই লেখা দি নাযাওঁ। ব্ৰিটিছ কৰ্তৃপক্ষই কৈছিলে যে তুমি লেখা দি ঘৰলৈ গুচি যোৱা, তোমাৰ অৱস্থা খুব বেয়া, কিন্তু কমলা মিৰিয়ে সেইটো সন্মতি জনোৱা নাছিল আৰু তেওঁ কৈছিল যে মই লেখা দি যোৱাতকৈ মই জেলৰ ভিতৰতে মৰিম। এইজনা বীৰৰ গোলাঘাটৰ অমৰ শ্বহীদ আৰু যোৰহাট কাৰাগাৰত বন্দী হৈ থকা আৰু যোৰহাট কাৰাগাৰতেই মৃত্যুবৰণ কৰা এইগৰাকী শ্বহীদৰ নামত আজি যোৰহাট জিলা মুক্তিযুঁজাৰ সন্মিলনে এলানি কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু ইয়াত যথেষ্ট লোকৰ সমাগম ঘটে। সকলোৱে নৃত্য নাটিকাখনক প্ৰশংসা কৰিছে আৰু নৃত্য নাটিকাখনৰ পৰিচালনা কৰিছিলে মহুৱা কলা নিকেতনৰ পৰিচালিকা মহুৱা চৌধুৰীয়ে আৰু এই আলেখ্যখনিৰ ৰচক তিয়ক নাট্য বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস আৰু তাক নাট্যৰূপ দিলে সন্মিলনৰ সম্পাদক অৰ্থাৎ মই ধীৰেন্দ্ৰ কুমাৰ গগৈ আৰু তাত সহযোগিতা আগবঢ়ালে মহুৱা চৌধুৰীৰ লগতে অনিন্দিতা শইকীয়া। বিশেষভাৱে তেওঁক আমি ধন্যবাদ জনাইছোঁ। মাত্ৰ 3 দিনৰ ভিতৰতে এই নৃত্য নাটিকাখনি অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে মই জিলা সমিতিৰ সম্পাদক হিচাপে ধন্যবাদ জ্ঞাপন কৰোঁ। Shrimati Madhavova report, News Now.